নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি পুনৰ অষ্টম শ্ৰেণীৰ পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ আজি অষ্টম শ্ৰেণীৰ জিঅ'মেট্ৰিৰ চতুৰ্ভুজৰ বিষয়ে মই তোমালোকক কিছু আভাস দিব বিচাৰিম তোমালোকে আশা ৰাখিছোঁ মনোযোগেৰে শুনিবা চতুৰ্ভুজ বুলিলে কি বুজায় তোমালোকে ইতিমধ্যে পাই আহিছে তথাপিতো মই চতুৰ্ভুজৰ সংজ্ঞাটো পুনৰ এবাৰ মই শুনাই দিছোঁ আৰু লগতে লিখিও দিছোঁ তোমালোকে টুকি ল'বা ক্লাছ 8 চতুৰ্ভুজ চতুৰ্ভুজ কাক বোলে চাৰিডাল ৰেখাখণ্ডৰে গঠিত সৰল সামতলিক বন্ধচিত্ৰক চাৰিডাল ৰেখাখণ্ডৰে গঠিত সামতলিক সৰল বন্ধবক্ৰক চতুৰ্ভুজ বোলে যেনে A B C D A B C D এটা চতুৰ্ভুজ ইয়াত চাৰিডাল ৰেখাখণ্ড আছে ই এটা সৰল বন্ধবক্ৰ আৰু এটা সামতলিক চিত্ৰ গতিকে তাকে আমি চতুৰ্ভুজ বুলি ক'ব পাৰোঁ এতিয়া আমাৰ বিশেষ কথাটো হ'ল কি চতুৰ্ভুজৰ কিছুমান বিশেষ নামৰ বিষয়ে আমি জানিব লাগিব চতুৰ্ভুজক মানে আমি কিছুমান শ্ৰেণীত ভগাই ল'ব পাৰোঁ কিছুমান বিশেষ আকৃতিৰ ওপৰত ভিত্তি কৰি চতুৰ্ভুজবোৰক আমি কিছুমান বিশেষ নাম দিছোঁ ইয়াৰ নামবোৰেৰে মই আৰম্ভ কৰিছোঁ পিছত আমি তাৰ শ্ৰেণী বিভাজনটো কেনেকৈ হৈছে আকৌ দেখুৱাম এতিয়া 1 নম্বৰত ট্ৰেপিজিয়াম বুলি এটা কথা আছে ট্ৰেপিজিয়াম ট্ৰেপিজিয়াম কাক বোলে ই এটা চতুৰ্ভুজ ইয়াৰ বিশেষ বৈশিষ্ট্যটো হ'ল কি ইয়াৰ এযোৰ বিপৰীত বাহু যিকোনো এযোৰ দুযোৰ থাকে এ বি বাহু ডি চি বাহু বি চি বাহু এ ডি বাহু এ বি সমান্তৰাল ডি চি বা বি চি সমান্তৰাল এ ডি কোনোবা এযোৰ বিপৰীত বাহু সমান্তৰাল হ'ব লাগিব যি চতুৰ্ভুজৰ যিকোনো এযোৰ
বিপৰীত বাহু সমান্তৰাল। তাকে ট্ৰেপিজিয়াম বোলে। যি চতুৰ্ভুজৰ এযোৰ বিপৰীত বাহু সমান্তৰাল তাকে ট্ৰেপিজিয়াম বোলে। মানে ই কেনেকুৱা হ'ব লাগিব? A, B, C, D। ইয়াত AB সমান্তৰাল AB সমান্তৰাল DC, কিন্তু BC সমান্তৰাল AD নহয়। গতিকে ABCD এটা ট্ৰেপিজিয়াম, কিয়নো ইয়াৰ এযোৰ বিপৰীত বাহু, এডালৰ সমান্তৰাল এডাল। এই সমান্তৰাল বাহু দুটাক, ট্ৰেপিজিয়ামটোৰ এই সমান্তৰাল বাহু দুটাক ভূমি বাহু বুলিও কোৱা হয়। সমান্তৰাল বাহু দুটাক, ট্ৰেপিজিয়ামটোৰ সমান্তৰাল বাহু দুটাক ভূমি বাহু বুলি কোৱা হয়। ভূমি বাহু বুলিও কোৱা হয়। এই ট্ৰেপিজিয়ামৰ কোনবিলাকৰ কিবা আমি সম্পৰ্ক পাব পাৰোঁ নেকি? আমি এটা ট্ৰেপিজিয়াম আঁকি লৈ তাৰ যদি কোণবোৰ জুখি চাওঁ, দেখিম যে ট্ৰেপিজিয়ামবোৰ কোণৰ বিশেষ সম্পৰ্ক নাই। কিন্তু এবিধ ট্ৰেপিজিয়াম, যেনেকৈ সমদ্বিবাহু ট্ৰেপিজিয়াম বুলি যদি কোৱা হয়, তেতিয়াহ'লে কিন্তু আমি কোণৰ সম্পৰ্ক পাম। ধৰা AD আৰু BC যদি সমান হয়, তেতিয়াহ'লে কোণ B লগত কোণ A সমান হ'ব। এইটো আমি পিছত পাম, সেইকাৰণে এইটো ইয়াত নকওঁ। তাৰ পাছতে ট্ৰেপিজিয়ামটোৰ এই মাজৰ বাহু দুডালৰ মধ্যবিন্দুৱেদি AB DC সমান্তৰালকৈ যিডাল ৰেখা টানিম, সেই ৰেখাডাল কি হয়? AB আৰু DCৰ যোগফলৰ আধা হয়। মানে কি হ'ব? এডাল DE বুলি যদি কওঁ, DE ইকুৱেল টু হাফ অফ AB প্লাছ DC হ'ব। আমি সদ্যহতে ট্ৰেপিজিয়ামৰ বিষয়ে ইমানে আমি জানি লওঁচোন। ইয়াৰ পাছত পুনৰ আমি আকৌ প্ৰয়োজন সাপেক্ষে কিছুমান ইয়াৰ চৰিত্ৰৰ কথা, ইয়াৰ বৈশিষ্ট্যৰ কথা আমি আলোচনা কৰিম। গতিকে ট্ৰেপিজিয়ামৰ মূল বস্তুটো কি? যাৰ ই এটা চতুৰ্ভুজ, যাৰ এযোৰ বিপৰীত বাহু, হয় AB আৰু DC সমান্তৰাল, নহয় BC আৰু AD সমান্তৰাল হ'ব লাগিব। আৰু ট্ৰেপিজিয়ামটোৰ সমান্তৰাল নোহোৱা যি দুটা বাহু, সেই বাহু দুটাৰ মধ্যবিন্দুৱেদি ভূমি বাহুৰ সমান্তৰালকৈ টনা যিডাল ৰেখা, সেই ৰেখাখণ্ডৰ দিশটো কিমান হ'ব? ভূমি দুডালৰ যোগফলৰ আধা। এইডাল ভূমি, সিহঁতৰ যোগফলৰ আধাটোৱে হ'ল AD এইডাল। ইয়াৰ পাছতে আমি এক
অতি গুৰুত্বপূৰ্ণ আন এক প্ৰকাৰৰ চতুৰ্ভুজলৈ আমি যাম। সেয়া হৈছে সামান্তৰিক। সামান্তৰিক কি বস্তু? ট্ৰেপিজিয়ামত এযোৰ বিপৰীত বাহু সমান্তৰাল হৈছিলে, কিন্তু সামান্তৰিকত দুয়োযোৰ বিপৰীত বাহু সমান্তৰাল। এ বি সমান্তৰাল ডি চি, বি চি সমান্তৰাল এ ডি। তোমালোকে জানা যে সমান্তৰাল কি বস্তু? এই বাহু দুডাল সমান্তৰাল মানে কি? ইহঁতক অসীমলৈ বহাই দিলেও ক'তো কেতিয়াও লগ নহয়গৈ। মানে সমান্তৰাল বাহুডালৰ মাজৰ এই দূৰত্বটো সদায় সকলো বিন্দুতে একেই থাকিব। এই ৰেখাডালৰ লগত এই ৰেখাডাল সমান্তৰাল, মানে ইহঁতৰ মাজৰ দূৰত্বটো সদায় সকলো বিন্দুতে সমান থাকে। অসীমলৈ বহাই দিলেও ইহঁতে কেতিয়াও কটাকটি নকৰে। এইডাল বাহু আৰু এইডাল বাহু, ইহঁত কেতিয়াও সমান্তৰাল নহয়। দীঘত সমান হ'ব পাৰে ইহঁত, কিন্তু সমান্তৰাল নহয়। ইহঁতক যদি আমি অসীমলৈ বহাই দিওঁ এই দিশেৰে, এটি এটা বিন্দুত গৈ কটাকটি কৰিব। গতিকে সমান্তৰাল মানে তোমালোকে সমান বুলি বুজি নল'বা। সমান্তৰাল মানে ৰেখা দুডালৰ মাজৰ দূৰত্ব, ফাঁকটো, ৰেখা দুডালৰ মাজৰ যিটো ফাঁক, সেই ফাঁকটো সদায় একেই থাকে। যিমান দূৰলৈ বহাই দিয়া ইহঁতে কেতিয়াও কটাকটি নকৰে। এতিয়া ইয়াৰ আৰু ইয়াৰ মানে ট্ৰেপিজিয়াম আৰু সামান্তৰিকৰ মাজৰ পাৰ্থক্যটো কি? এ বি সমান্তৰাল ডি চি, অৰ্থাৎ এ বিডালে ডি চিডালে সমান্তৰাল। ইয়াতো এ বি সমান্তৰাল ডি চি, ইয়াত বি চি সমান্তৰাল এ ডি, কিন্তু ইয়াত বি চি সমান্তৰাল এ ডি নহয়। ইয়াত এযোৰ বিপৰীত বাহু সমান্তৰাল, ইয়াত দুয়োযোৰ বিপৰীত বাহু সমান্তৰাল। বি চি বিপৰীত বাহু এ ডি, এ বিৰ বিপৰীত বাহু ডি চি, এ বি ডি চি সমান্তৰাল, বি চিও এ ডিৰ সমান্তৰাল। গতিকে ইয়াৰ পৰাই আমি সংজ্ঞাটো জানিব পাৰোঁ যে যি চতুৰ্ভুজৰ দুয়োযোৰ বিপৰীত বাহু পৰস্পৰ সমান্তৰাল। যি চতুৰ্ভুজৰ দুয়োযোৰ বিপৰীত বাহু পৰস্পৰ সমান্তৰাল, তেনেবোৰ চতুৰ্ভুজকে সামান্তৰিক বোলে। সামান্তৰিক বোলে। এতিয়া আমি সামান্তৰিকৰ কিছুমান ধৰ্মৰ কথা আলোচনা কৰিম। আমি যদি সামান্তৰিক এটা পেঞ্চিল কম্পাছৰ সহায়ত আমি আঁকি লওঁ, আঁকি লৈ আমি যদি জুখি চাওঁ, এইটো আমি 7ত কৰিছিলোঁ। এটা চতুৰ্ভুজ আমি হাতে কামে আঁকি লৈছিলোঁ। আঁকি লৈ তাৰ কোণবোৰ জুখি চাইছিলোঁ, তাৰ বাহুবিলাক জুখি চাইছিলোঁ। আমি কি পাইছিলোঁ? যে সামান্তৰিক এটাৰ বিপৰীত বাহুবোৰ
সমানো হয় মানে এ বিডাল যিমান দীঘল হ'ব ডি চিডালো সিমান দীঘল হ'ব বি চিডাল যিমান দীঘল হ'ব এ ডিডাল সিমান দীঘল হ'ব বিপৰীত কোণবোৰ সমান এ কোণটো যিমান চি কোণটো সিমান বি কোণটো যিমান ডি কোণটো সিমান আৰু এযোৰ সন্নিহিত কোণ এ আৰু বি বা বি আৰু চি সদায় সম্পূৰক হয় আৰু সামান্তৰিকৰ কৰ্ণ দুডাল এ চি আৰু বি ডি যদি টানো এডালে আনডালক সমদ্বিখণ্ডিত কৰে গতিকে এনেধৰণৰ কিছুমান ধৰ্ম আছে যিবোৰ ধৰ্ম তোমালোকৰ উচ্চ খাপৰ জ্যামিতি সমস্যা সমাধানত অতি প্ৰয়োজন সেইবিলাকৰ বিষয়ে আমি এতিয়া পুংখানুপুংখভাৱে আলোচনা কৰিম সামান্তৰিকৰ ধৰ্ম মই লিখি দিছোঁ মই প্ৰথমে ধৰ্মকেইটা উল্লেখ কৰি লৈছোঁ এইখিনি কথা খুব ভালকৈ নজৰ ৰাখিবা 1 নম্বৰত কোৱা হৈছে যে সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান দৈৰ্ঘ্যৰ সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান দৈৰ্ঘ্যৰ হয় 2 নম্বৰত সামান্তৰিকৰ বিপৰীত কোণবোৰ সমান দৈৰ্ঘ্যৰ সমান জোখৰ সামান্তৰিকৰ বিপৰীত কোণবোৰ পৰস্পৰ সমান এইবুলি ক'ব পাৰোঁ পৰস্পৰ সমান মানে এটা আনটোৰ লগত সমান হয় 3 নম্বৰ সামান্তৰিকৰ সন্নিহিত কোণবিলাক সম্পূৰক সামান্তৰিকৰ সন্নিহিত কোণবোৰ সম্পূৰক মানে কি সামান্তৰিকৰ এই সন্নিহিত কোণ এযোৰ ধৰা ললো এ আৰু বি কোণ ইহঁতক যোগ কৰিলে 180 ডিগ্ৰী পাম ধৰ্ম 4 নম্বৰ সামান্তৰিকৰ কৰ্ণ কেইডাল ইহঁতৰ চেৰবিন্দুত সমদ্বিখণ্ডিত হয় কেনেকৈ হয় সেইবোৰ আমি দেখুৱাই আছো আৰু আছে ইয়াৰ কেইটামান ধৰ্ম এতিয়া সদ্যহতে তোমালোকে এইকেইটা জানিলেই যথেষ্ট ইয়াৰ উপৰিও তোমালোকে ক্লাছ 9ত গৈ আৰু কিছু ধৰ্মৰ বিষয়ে জানিবা যেনেকৈ সামান্তৰিকৰ কৰ্ণ এডালে সামান্তৰিকটো দুটা সৰ্বাংগহম ত্ৰিভুজত বিভক্ত কৰে
এই ধৰণৰ আৰু দুই এটা হয়তো তোমালোকে পাবা। এতিয়া তোমালোকে ইমানখিনি জানিলেই বৰ্তমান যথেষ্ট। এইকেইটা কথা সদায় মনত ৰাখিব। এতিয়া আমি কেনেকৈ এইবিলাকক প্ৰুফ কৰে সেই কথাবিলাক আমি আলোচনা কৰিম। তোমালোকে সামান্তৰিক এটা কেনেকৈ সঠিক জোখত আঁকিব পাৰি তোমালোকে জানানে বাৰু? পেঞ্চিল কম্পাছ লৈ সেইটো কাম আমি সপ্তম শ্ৰেণীত ইতিমধ্যে কৰি আহিছোঁ, গতিকেলৈ মই পুনৰ আলোচনা কৰিব বিচৰা নাই। কেৱল ইয়াত সিহঁতৰ ধৰ্মবিলাক প্ৰমাণ কৰাৰ বিষয়ে মই আলোচনা কৰিম। গতিকে মই আজি প্ৰমাণ কৰা কাৰ্যখিনি মই আজি নকৰোঁ। অহাকালিৰ পাঠত পুনৰ কেনেকৈ সমান্তৰিকৰ ধৰ্মবোৰ প্ৰমাণ কৰিব পাৰি, হাতে কামে জুখি নহয়, সেইটো আমি ক্লাছ 7ত কৰি আহিছোঁ, কিন্তু ইয়াত আমি জ্যামিতিক যুক্তিৰে কেনেকৈ প্ৰমাণ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম অহা পাঠত। গতিকে লগতে আৰু মই কৈ থৈছোঁ, তোমালোকে এই পাঠটো পুংখানুপুংখভাৱে শিকি যাবা। মই শেষ হোৱাৰ লগে লগে তোমালোকক এটা পৰীক্ষা ল'ম, য'ত হোৱাটছএপত মই তোমালোকক এখন প্ৰশ্ন তৈয়াৰ কৰি দিম। সেই প্ৰশ্নখন চাই তোমালোকে উত্তৰ কৰিবা আৰু মই উত্তৰ বহীবিলাক এটা নিৰ্দিষ্ট স্থানত মই পৰৱৰ্তী সময়ত জনাম, মই সংগ্ৰহ কৰি ল'ম। আজিলৈ তোমালোকৰ পাঠ মই ইয়াতে সামৰিছোঁ। ধন্যবাদ।